শোণিতপুৰ জিলাৰ ৰঙাপাৰা নগাপথাৰ গাঁৱত শ বিঘা মাটি চন পৰি আছে। এই মাটিখিনি কিয় চন পৰি আছে মই সেয়া জনাম, কিন্তু তাৰ পূৰ্বে মই দেখুৱাই লৈছোঁ এই মাটিখিনি। যি বিশাল ভূমি দেখিছে, শ বিঘা মাটি এনেদৰে চন পৰি আছে। এই বিশাল ভূমি এতিয়া ৰাইজে ইয়াত কৃষি ভূমি আছিল আৰু কৃষক ৰাইজে খেতি কৰা বাদ দিছে, কাৰণ ইয়াত জাক জাক বনৰীয়া হাতী নিশা হ'লে উপদ্ৰৱ চলায়। ইয়াৰে যিসকল কৃষক আছিল, এই কৃষকসকলে প্ৰখৰ ৰ'দ আৰু উৎকট গৰমৰ বাধা নেওচি মূৰৰ ঘাম মাটিত পেলাই যিসকল কৃষকে কৃষি কৰ্মৰ সৈতে জড়িত হৈ আছিল, এই কৃষি কৰ্মৰ ফলত তেওঁলোকে যেনেধৰণে ধান পাব লাগিছিল সেই ধান তেওঁলোকে নোপোৱাত আজি তেওঁলোকে কৃষি কৰ্ম কৰা বাদ দিছে। এই যিটো মই পৰিৱেশ দেখুৱাইছোঁ বা যিখিনি মই ঠাই দেখুৱাইছোঁ, এই ঠাইখিনিত এটা সময়ত ঘৰ আছিল, মানুহৰ বাসগৃহ আছিল, কিন্তু এই বাসগৃহসমূহ তেওঁলোকে ভাঙি তেওঁলোকে আজি নিৰাপদ স্থানত তেওঁলোকে বসবাস কৰিছে, কাৰণ বনৰীয়া হাতীয়ে নিশা হ'লে এই অঞ্চলত উপদ্ৰৱ চলায়। যিখিনি ঠাই নগাপথাৰ, এই নগাপথাৰ ঠাইখিনিত হাতী মানুহৰ সংঘাত ইয়াত তীব্ৰ ৰূপ ধাৰণ কৰি আহিছে। ইয়াত কিন্তু বন বিভাগে যি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল তেনেধৰণে পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে আজি কৃষকে কৃষি কৰ্ম বাদ দিয়াৰ লগতে তেওঁলোকে আজি নিৰাপদ স্থানত বসবাস কৰিবলগীয়া হৈছে। যি সময়ত শাওণ মাহৰ ভৰ বাৰিষাৰ সময়ত একাংশ কৃষক ৰাইজে খেতি পথাৰত ব্যস্ত হৈ আছে, কিন্তু এই ঠাইখিনিত ভৰিৰ খোজ নপৰিল কৃষকৰ। কোনো ৰোৱনী দাৱনী ইয়াত কোনো প্ৰৱেশ নকৰে, নিমাও পৰিৱেশে বিৰাজ কৰি আছে। ঠাইখিনি কেৱল গৰুৱে ইয়াত চৰি আছে। মই এই ঠাইখিনিৰ পৰিৱেশ কিয় এনেধৰণৰ এতিয়া বিৰাজ কৰিছে, মই এই অঞ্চলৰ এজন আদৰ্শৰ কৃষক, ৰঙাপাৰা চেণ্ট পল স্কুলৰ বিদ্যালয়ৰ সহকাৰী শিক্ষক এলবাৰ্ট বাৰ্লা আছে মোৰ সৈতে। মই তেখেতৰ পৰাই কথাখিনি জানিবলৈ বিচাৰিম যে ছাৰ, এই বিশাল ভূমিখিনি কিয় এনেদৰে চন পৰি আছে, কি ক'ব? হয় ছাৰ, আমাৰ এই নাগাপথাৰ গাঁওখন আমাৰ এতিয়া হৈ গ'ল বাগানৰ মাজত। পূবফালে আছে আদাবাৰী বাগান আৰু পশ্চিম ফালে আছে আমাৰ ৰূপাজুলি বাগান। যিটো আপুনি দেখি আছে এই বাঁহ বাৰীকেইটা, ইয়াত আগতে মানুহে আছিল, মানে ঘৰ বাৰী চব আছিলে, কিন্তু যেতিয়া হাতী জাকে জাকে আহিব ধৰিলে আৰু ঘৰ বাৰী ভাঙিলে আৰু কিছুমান 4-5জন মানুহে এটা ৰাতিৰ ভিতৰতে হাতীয়ে মাৰি পেলালে। আৰু এইবিলাক চাই মানে মানুহে ভয় খালে, ভয় খোৱাৰ কাৰণে সিহঁতে এই ৰেল লাইনৰ সিফালে গুচি গ'ল মানে। আৰু তাত এনে সৰু সৰু ঘৰকেইটা বনাই তথাপি সিহঁতে খেতি কৰি আছে। এতিয়া 5-6 বছৰ হৈ আছে যে এই মাটিখিনি এনে পৰি আছে মানে। খেতিয়কে বহুত কষ্ট কৰিলে, কষ্টৰ ফলত মানে সিহঁতে ফলটো নাপালে। এই নোপোৱাৰ কাৰণে সিহঁতে খেতি কৰাৰ হাৰ মানিলে আৰু এই খেতি কৰাটো মানে বাদ দিছে মানে। বনৰীয়া হাতী বহুত আহে এইখিনি অঞ্চলত, বহুত আছে মানে। দিনত সিহঁতে ৰূপাজুলি নহ'লে আদাবাৰী বাগানত থাকে, সিহঁতৰ সুবিধা আছে মানে। আৰু এতিয়ালৈকে ইয়াত যিটো দেখিছে, এবাৰ NGO দিছিলে WWFৰ পৰা ঝাটকা বুলি কওঁ এইটো প্ৰটেকশ্যনটো, কিন্তু এটা হাতী মৰি যোৱাৰ কাৰণে এই ঝাটকাটো সিহঁতে উঠাই লৈ গ'ল মানে। তাৰ পৰা আমি এতিয়ালৈকে এই গাঁৱৰ খেতিয়কে একো হেল্প পোৱা নাই মানে চৰকাৰৰ পৰা বা NGOৰ পৰা। তাৰ কাৰণে বাদ দিছে, সেইকাৰণে বাদ দিলে মানে। এইটো কৃষকজনে কৈছে যে এই পথাৰখিনিত তেওঁলোকে কৃষক ৰাইজে খেতি কৰা বাদ দিছে, কাৰণ চৰকাৰে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেনেধৰণে ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই কৃষক ৰাইজে আজি খেতি কৰিবলৈ বাদ দিছে। কাৰণ এতিয়া এনেদৰে মাটি যাৰ বাবে চন পৰি আছে। WWFে এটা সময়ত ইয়াত সৌৰশক্তি তাৰৰ ব্যৱস্থা কৰিছিল, যাতে ইয়াত বনৰীয়া হাতীৰ প্ৰৱেশ কৰিব নোৱাৰে। এই অঞ্চলেদি জাক জাক বনৰীয়া হাতী নিশা হ'লে অহা যোৱা কৰে। এইটো এটা হাতীৰ দণ্ডি বুলি ক'লেও ভুল কোৱা নহ'ব। সেয়া যি কি নহওক, অসম চৰকাৰৰ বন বিভাগ আৰু WWFে যদি এই ঠাইখিনি বনৰীয়া হাতীৰ প্ৰৱেশ বা অহা যোৱা যদি বন্ধ কৰি দিয়ে, তেতিয়াহ'লে অনাগত দিনত ইয়াৰে অঞ্চলৰ কৃষক ৰাইজে নিশ্চয় খেতি কৰ্মত কৰিব বুলি তেওঁলোকে বাৰুকৈ আশা প্ৰকাশ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।